নমস্কাৰ বন্ধু বান্ধৱীসকল, অমৰ ব্লগ চলে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে আপোনালোক সকলোকে অনুৰোধ জনাওঁ যে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাটো বজাই দিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো মই এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। বিষয়টো হ'ল প্ৰেম। প্ৰেম আমি সকলোৱে কৰোঁ, আপোনালোকেও কৰে, ময়ো কৰোঁ বা সকলোৱে আমি প্ৰেম কৰোঁ। কিন্তু প্ৰেমটো জানো অন্ধ হিচাপে কৰিব লাগে? আপোনালোকে মোক সেই কথাটো কমেণ্ট বক্সত জনাব যে প্ৰেম অন্ধ হিচাপে কৰিব লাগে জানো? প্ৰেম কৰাটো ভাল কথা, নিজৰ জীৱনৰ সকলো কথা শ্বেয়াৰ কৰিবলৈ এজন মানুহ লাগে বা এজনী মানুহ লাগে। কাৰণ সকলো কথা সকলোৰে আগত শ্বেয়াৰ কৰিব নোৱাৰি, কিন্তু এজন সকলোৰে মানুহ লাগে যিজনৰ লগত আমি সকলো কথা আমি শ্বেয়াৰ কৰিব পাৰোঁ। এজনী ছোৱালীয়ে হওক বা এটা ল'ৰাই হওক, যদি এজনী ছোৱালীক ভাল পায় তেতিয়াহ'লে ছোৱালীজনী সম্পূৰ্ণ কথাবোৰ জানিব লাগে, আৰু বা ল'ৰাটোকো যদি ভাল পায় ল'ৰাটোৰ সম্পূৰ্ণ কথাবোৰ জানিব লাগে। বিশেষকৈ মই ধৰিছোঁ ল'ৰাটোৰ ঘৰ গহপুৰত হ'ল বা ছোৱালীজনীৰ ঘৰ গুৱাহাটীত হওক, তেতিয়াহ'লে ছোৱালীজনীয়ে জানিব লাগে যে ল'ৰাটোৰ ঘৰ গহপুৰ কোন জেগা বা কোন ঠাইত, সম্পূৰ্ণ ডিটেইলছটো ল'ব লাগে বা ফোন নম্বৰবিলাক মনত থাকিব লাগে। মই কথাখিনি এইটো কাৰণে কৈ আছোঁ যে কালি ৰাতি এটা ঘটনা হ'ল। আমাৰ ইয়াত এটা ৰাস্তা বনাই আছে, অসম অৰুণাচল হৈ পেলাই এটা ৰাস্তা বনাই আছে, 4 লেনযুক্ত ৰাস্তা। ৰাস্তাটোত সন্ধিয়া সময়ত বহুত মানুহ ওলাই আহে আৰু প্ৰায় 7 বজাৰ পিছত মানুহবোৰ সকলো ঘৰা ঘৰি গুচি যায়। কালি সন্ধিয়া ঠিক সিমান সময়তে মই আৰু আমাৰ গাঁৱৰ এজন দাদা আছিলে, আমি দুজন বহি আছোঁ। সময় 7:20 হৈছে। দাদাজনৰ নাম নোমল বৰা, আমি বাবদা বুলি মাতোঁ গাঁৱত। তেওঁ আৰু মই বহি আছিলোঁ। বহি থাকোঁতে কি হ'ল, প্ৰায় 7:20-25 মানত এজনী ছোৱালী দৌৰি দৌৰি আহিলে ইটো ছাইডৰ পৰা, আৰু অহাৰ পিছত আমাক সুধিলে, দাদা গহপুৰলৈ যোৱা ৰাস্তা কোনটো? তাৰপৰা আমি ক'লোঁ যে আপুনি এইটো ৰাস্তা দি যাওক। তাৰপৰা ছোৱালীজনীয়ে ক'লে ব'লকচোন মোক গাড়ীখনত উঠাই থৈ আহিব। তাৰ মানে ঠিক আছে ব'লক। তাৰপৰা আমি দাদা আৰু মই দুইজনে গৈ পেলাই ছোৱালীজনীক গাড়ীত উঠাবলৈ গ'লোঁ। কিন্তু সেইটো সময়ত গাড়ী নাপায়, কাৰণ 7:30 বাজি গ'ল। সেইটো সময়ত কোনো গাড়ী নচলে। আমাৰ ইয়াত টেম্পু বা টমটম চলে, কিন্তু সেইটো সময়ত নচলে। তাৰপিছত আমি দুইটাই ছোৱালীজনীক লৈ গ'লোঁ। তাৰপৰা ছোৱালীজনী অলপ সময় পিছত মানে পেটটোত ধৰি কান্দিছে। তাৰপৰা বেয়া লাগিছে ছোৱালীজনী দেখি পেলাই। তাৰপৰা দাদাই ক'লে যে এটা কাম কৰোঁ ভাইটি, ছোৱালীজনীক কেইটামান ভাত খুৱাই দিওঁ, সম্ভৱ তাই অকণমান গাত জোৰ আহিব। তাৰপৰা ছোৱালীজনী আমি দাদাজনৰ ঘৰলৈ লৈ গ'লোঁ। মোৰ ঘৰ অলপ দূৰত আছিলে কাৰণে আনিব নোৱাৰিলোঁ। দাদাজনৰ ঘৰত গৈ ছোৱালীজনীক ভাত কেইটামান খুৱালোঁ আমি। ভাতকেইটা খোৱাৰ পিছত মই ছোৱালীজনী যোনটো মানে দৃশ্য দেখিলোঁ, ছোৱালীজনী কাপোৰত গোটেই ধূলি লাগি আছে, ধূলি বালি, আৰু ছোৱালীজনী মানে দেখি যোনটো অৱস্থা দেখিছোঁ বহুত দুখ লাগিলে মোৰ, কাৰণ মোৰো বা আছে। এজনী ছোৱালীক তেনেকুৱা অৱস্থা দেখি মোৰ বহুত বেয়া লাগিলে। তাৰপৰা মই ছোৱালীজনীক সুধিলোঁ, আপোনাৰ ঘৰ ক'ত বাইদেউ? তাৰপৰা ছোৱালীজনীয়ে ক'লে যে মোৰ ঘৰ গুৱাহাটীত, মই এজন ল'ৰাক ভাল পাইছিলোঁ, ল'ৰাজনৰ লগত মই কালি ঘৰৰ পৰা পলাই আহিলোঁ। আৰু অহাৰ পিছত কি হ'ল, আজি আমি গহপুৰ পালোঁহি। গহপুৰত ল'ৰাজনে ছোৱালীজনীক এখন হোটেলত বহালে। হোটেলত বহাই পেলাই ল'ৰাজনে ক'লে যে তুমি অকণমান ইয়াতে বহা, মই আহি আছোঁ বুলি কৈ ছোৱালীজনীয়ে বেগটো লৈ গুচি গ'ল। আৰু ছোৱালীজনীৰ বেগতে মোবাইল, পাৰ্চ আৰু নথি পত্ৰ বহুত আছিল, পান কাৰ্ড, ভোটাৰ ID, আধাৰ কাৰ্ড, বেংক ডিটেইলছ আৰু সকলো চাৰ্টিফিকেট আছিলে, সকলো ল'ৰাটোৱে লৈ পলাই গ'ল। ছোৱালীজনী 5-6 বজালৈকে বহিলে, ল'ৰাটো নহা দেখি তাই আমাৰ যোনটো ষ্টেচনৰ ফালেদি হৈ আমাৰ গাঁৱলৈ যোনটো ৰাস্তা আহে, 4 লেনযুক্ত ৰাস্তাটো, অভাৰব্ৰিজ এখনৰ ওপৰেদি উঠি পেলাই তাই সেইটো ৰাস্তাদিহে আমাক লগ পালে। তাৰপিছত মই ছোৱালীজনীক ক'লোঁ আমি প্ৰশাসনৰ লগত কথা পাতোঁ। তাৰ ছোৱালীজনীয়ে ক'লে যে মই পুলিচৰ লাফৰাত সোমাব নিবিচাৰোঁ। মই ভাবিলোঁ যে এজনী ছোৱালীক ৰাতি তেনেকৈ এৰি দিয়াটো ভাল কথা নহয়, কাৰণ আজিকালি দেশৰ পৰিস্থিতি যি হৈছে, এগৰাকী 11 মহীয়া শিশুক যেতিয়া মানুহে এৰি দিয়া নাই, এজনী 22-23 বছৰীয়া ছোৱালীক যদি কোনোবাই অকলে পায়, কিবা এটা হৈ যায়, কাইলৈ যদি মই সেইটো নিউজত দেখোঁ, মই নিজকে নিজে দোষী বুলি ভাবিম। সেইটো কাৰণে মই ভাবিলোঁ যে আমি প্ৰশাসনৰ লগত কথা পাতোঁ। তাৰপিছত মই গহপুৰ আৰক্ষী থানাত ফোন কৰিলোঁ, আৰু খুব ভাল লাগিল। OC ছাৰে মই ফোন কৰাৰ 10 মিনিটমানৰ ভিতৰতে তেওঁলোকৰ মানুহ আহিলে, আহি পেলাই ছোৱালীজনীৰ লগত কথা বতৰা পাতি ছোৱালীজনী লৈ গ'ল। আৰু মই
খবৰ ল'ব যাম এতিয়া থানালৈ। এতিয়া ৰাতি পুৱাইছে, প্ৰায় এতিয়া 6-7 বাজিছে। মই যাম 9 মান বজাত ছোৱালীজনীক খবৰটো ল'বলৈ। এটা কথাই মই কওঁ, সেই ছোৱালীজনীয়ে একো নভবা নিচিন্তাকৈ ল'ৰাজনৰ লগত আহি গৈছিলে। তাই ভাল পাইছিলে ল'ৰাজনক। ল'ৰাজনে এনেকুৱা এটা কৰিব বুলি তাই ভবা নাছিলে। ছোৱালীজনীৰ মই নামটো নকওঁ, ছোৱালীজনী গুৱাহাটীৰ আছিলে। আৰু মই একো ফটো মৰা নাই। ফটো কিয় মৰা নাই, কাৰণ ছোৱালীজনীক ফটোখন মাৰি মই কি মানে ভাল নালাগিলে মোৰ। ফটো মাৰিবলৈ ভাল নালাগিলে। মই কিয় ফটো মাৰিমনো, কিয়? কাৰণ ছোৱালীজনী বিপদত পৰিছে আৰু সেইটো ফটো মাৰি পাব্লিচিটি কৰাৰ কোনো প্ৰয়োজন নাই। মই ভিডিঅ'টো পাব্লিচিটিৰ কাৰণে একো কৰা নাই, সেইটো আপোনালোকে ভুল নাভাবিব। মই এটা কাৰণেই কৰিছোঁ যে এজনী ছোৱালীয়ে বা এটা ল'ৰাই যদি কোনোবা ছোৱালী এজনী বা ল'ৰা এজনৰ লগত পলাই যাম বুলি ভাবে, সম্পূৰ্ণ ডিটেইলছটো ল'ব লাগে যে ল'ৰাজনৰ ঘৰ কোন জেগাত, ল'ৰাজনে কি কৰে, ল'ৰাজনৰ ঘৰত কোন আছে, সম্পূৰ্ণ গহপুৰে হওক বা আন সকলো জেগাত। ল'ৰাজনৰ ঘৰ গহপুৰ বুলি কৈছে, ল'ৰাজনৰ নামটো কৈছিলে শান্তনু নে কি বুলি কৈছিলে, মোৰ খুব মনত নাই ভালকৈ। তাৰপিছত সেইটো কাৰণে কৈছোঁ আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ, বিশেষকৈ ছোৱালীসকলক, কাৰণ দেশৰ পৰিস্থিতি যি হৈছে আপোনালোকে তেনেকুৱা নভবা নিচিন্তা কাম একো নকৰিব। আৰু আপোনালোকে যদি কোনোবা ল'ৰাৰ লগত তেনেকুৱা পলাই যাম বুলি ভাবিছে, পলাই যাম বুলিয়ে কৈছোঁ মই, সহজ অৰ্থত কৈছোঁ মই কথাবোৰ, তেতিয়াহ'লে ল'ৰাজনৰ সম্পূৰ্ণ ডিটেইলছটো ল'ব। আৰু এবাৰ আপোনালোকে ঘৰত সুধি চাব, কি ঠিকান সেই ল'ৰাজনৰ লগতে আপোনালোকক বিয়া দিবও পাৰে, বা এবাৰ ঘৰত সুধি চাব যদি পাৰে। কিন্তু এনেকুৱা ভুল নকৰিব। কালি ছোৱালীজনীৰ যিটো অৱস্থা দেখিছোঁ মই, মোৰ বেয়া লাগিছে। মই ৰাতি মাক আহি কৈছোঁ, মা আজি এনেকুৱা ধৰণৰ এটা কথা হ'ল। তাৰ মায়ে মোক সুধিছে কি হ'ল, তাৰ মই এনেকুৱা ধৰণৰ গোটেইখিনি কাম কৰিলোঁ। তাৰপৰা ঠিক আছে, ভাল পাইছে মায়ে। ভাল মানে দুখ লাগিছে ছোৱালীজনীৰ কালি এনেকুৱা অৱস্থা এটা দেখি। ঠিক আছে, মই সকলোকে অনুৰোধ জনাইছোঁ, বিশেষকৈ ছোৱালীসকলক, আপোনালোকে নভবা নিচিন্তাকৈ আপোনালোকৰ জীৱনৰ একো সিদ্ধান্ত নল'ব। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাটো বজাই দিব। ধন্যবাদ আৰু সাৱধান হওক সকলো। ধন্যবাদ।